ক্ষোভিত 17 নং সভাজ্যাৰ সমষ্টিৰ UPPLৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী গুণেশ্বৰ গয়াৰী প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ সহস্ৰ সমৰ্থকক লগত লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰি UPPLৰ প্ৰতি ক্ষোভ বুজাইলে সভাজ্যাৰ সমষ্টিৰ প্ৰাক্তন পাৰিষদ তথা বিষ্ণু পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীয়ে তেওঁ কয় যে গুণেশ্বৰ গয়াৰীক বাদ দি অন্য প্ৰাৰ্থী দিয়াৰ বাবে সমষ্টিত অনাবৰু ৰাইজে বিৰাট দুখ পাইছে তেওঁৰ মুখৰ ফালে চাই অনাবৰু ৰাইজে UPPLত যোগদান কৰিছিল তেওঁক প্ৰাৰ্থিত্ব নিদিয়াত সকলো অবৰু ৰাইজ UPPLৰ পৰা গুচি যাবলৈ ওলাইছে 10-12 বছৰ সভাজ্যাৰ সমষ্টিত প্ৰতিটো জনগোষ্ঠী প্ৰতিটো ধৰ্মাৱলম্বী লোকৰ লগত জড়িত আছো সভাজ্যাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে মোক বিচাৰিছিল এই আশাত পানী ঢালিছে যাৰ বাবে ৰাইজৰ মনত ক্ষোভ জমা হৈছে UPPLৰ পৰা পদত্যাগ কৰিছে নেকি সাংবাদিকে প্ৰশ্ন কৰাত মোক বহিষ্কাৰ কৰক মোৰ আপত্তি নাই বুলি মন্তব্য কৰে এতিয়াও মই UPPLক ভাল পাওঁ এই 20 জিলাত UPPLক সৃষ্টি কৰা মই হয় এই সময়ত কোনো নাছিল কোনেও মোক সংগ দিয়া নাছিল পলাই লুকাই দল গঠন কৰিছিল এতিয়া হাজাৰ হাজাৰ মানুহ হল চৰকাৰ গঠন কৰিলে মোক প্ৰতাৰণা কৰা বুলি নকওঁ কিবা ব্যতিক্ৰম হৈছে মোক বঞ্চিত কৰাত কোনোবা দল সংগঠনৰ হাত থাকিব পাৰে কোনোবা দল সংগঠনৰ হেঁচাত প্ৰাৰ্থিত্ব দিব লগা হৈছে বুলি UPPLক সমালোচনা কৰে নিউজ ডেস্ক ৰিপৰ্ট NR24 প্ৰাৰ্থিত্ব দিয়া নাই ঠিকই আছে এটো মোৰ ক'ব লগা একো নাই কিন্তু জনসাধাৰণ সমাজৰ সমষ্টিৰ আপোনালোকে খুদক আজি মই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত হাজাৰ হাজাৰ স্বতঃস্ফূৰ্ত মানুহবিলাক ওলাই আহিছে এই তেওঁলোকক আপোনালোকে খুদক কি হৈছে সমাজৰ সমষ্টি আৰু মোক বাদ দি পেলাই মোক বঞ্চিত কৰি পেলাই আন এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো মানে সমাজৰ সমষ্টিৰ বিভিন্ন জনগোষ্ঠী নন বড়োসকলে বিৰাট দুখ পাইছে হা মোৰ ফেচ মোৰ ভেলু সেইটো চাই পেলাই নন বড়োবিলাকে UPPLত যোগদান কৰিছিল হাজাৰ হাজাৰ সমৰ্থক হিচাপে তেওঁলোকে আগবাঢ়িছে একমাত্ৰ মোক মোৰ প্ৰতি বিশ্বাস ৰাখি আজি প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা মই বঞ্চিত হোৱাৰ লগে লগে যিমান নন বড়োসকল UPPLত যোগদান তথা মৰম আছিল UPPLৰ আজি গুচি যাবলৈ হক লৈছে তো গতিকে মই সেই কাৰণে কথা দিছোঁ সেই কাৰণে জবান দিছোঁ মোৰ জবান এক যোৱা 10-12 বছৰ এই সমাজৰ সমষ্টিত মোৰ প্ৰতিজন জনগোষ্ঠী প্ৰতিজন মানে ধৰ্মাৱলম্বী মানুহৰ লগত মই জড়িত আছে দুৰ্গা মন্দিৰৰ লগত মই জড়িত আছোঁ কালী মন্দিৰৰ লগত জড়িত আছোঁ মই ঈদগাহ মছজিদৰ লগত মই জড়িত আছে লেবাৰৰ লগত মই জড়িত আছে ধনী গৰীব শিক্ষিত অশিক্ষিত মানুহৰ লগত মই জড়িত আছে সেইকাৰণে সমাজৰ বাকী ৰাইজে স্বতঃস্ফূৰ্ত মোক বিচাৰিছিল এইবাৰ প্ৰাৰ্থিত্ব নিশ্চয় পাব এই আশাৰ পৰা এই আশাত পানী যেনেকৈ ঢালিছে মানে আমাৰ ৰাইজৰ এটা ক্ষোভ এটা জমা হৈছে এই ক্ষোভ আজি আপোনালোকে দেখা পাইছে মই ঠেক পৰা মানে মোক বহিষ্কাৰ কৰক মোৰ আপত্তি নাই বহিষ্কাৰ কৰক এতিয়াও মই UPPLক ভাল পাওঁ মই সৃষ্টি কৰা এই বিজনী ডিষ্ট্ৰিক্টত UPPL সৃষ্টি কৰ্তা মই হয় সেই সময়ত কোনেও নাছিল কোনো ব্যক্তি মোৰ লগত সংগ দিয়া নাছিল সেই সময়ত মই পলাই লুকাই এজন দুইজন মানুহ ওলাই আজি হাজাৰ হাজাৰ সমৰ্থক আহি গ'ল চৰকাৰ গঠন হ'ল বিভিন্ন মানুহে বিভিন্ন উদ্দেশ্য লৈ হাজাৰ হাজাৰ এতিয়া হিচাপ চাৰা সেইটোৱে ধৰণে মই সেইটোও নকওঁ নিশ্চয় ইয়াতে কিছুমান অতিক্ৰম কিবা হৈছে ব্যতিক্ৰম হৈছে শিৱ ছাৰ মই বেয়া নাপাওঁ গালিও নিদিওঁ ব্যতিক্ৰম নিশ্চয় হৈছে কোনোবা দল সংগঠনৰ প্ৰেছাৰ থাকিব পাৰে মই এতিয়া যদি প্ৰেছাৰৰ মাধ্যমে যদি প্ৰাৰ্থিত্ব দিব লগা হৈছে মই এইটোৱেই ক'ম মই সৰল সহজ সাদা চিধা মানুহ ধৰ্ণা দিব নাজানে তাৰমানে ধমকি দিব নোৱাৰে তাৰমানে নাজানে তাৰমানে মোৰ মানে সাদা চিধা অলপ জাম্বা টাইপত দেখা পাইছে সেইকাৰণে সহজ সৰল পাইছে মই ধৰ্ণা দিয়া নাই ডিষ্টাৰ্ব দিয়া নাই সেইকাৰণে দিয়া নাই বোধহয় মোক কিন্তু আপোনালোকে চাব সবাইজাৰ সমষ্টিত বড়ো ভোটাৰ ভোটান
UPPLত যিমানখিনি বড়ো ভোট আছে তাৰে 80% স্বতঃস্ফূৰ্ত কিন্তু গুণেশ্বৰৰ লগত ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় এই ব্যক্তিৰ লগত আছে। আজি ওলাই আহিছে হাজাৰ হাজাৰ নন বড়ো মানুহবিলাকে এতিয়া যোগদান মোৰ লগত কাম কৰিবলৈ আহিছে। সেইকাৰণে নিশ্চিন্তভাৱে মই কৈছোঁ, আহ্বান কৰিছোঁ, মই জয়ী হ'ব ছবাইজাৰ সমষ্টিত। নিৰ্দলীয় হ'লে মোৰ লগত ফেৰ মাৰিব পৰা কোনো প্ৰাৰ্থী দল অহা নাই। BJP আছে, মোৰ লগত ফেৰ মাৰিব নোৱাৰে। UPPLৰ প্ৰাৰ্থী মোৰ লগত ফেৰ মাৰিবলৈ কিন্তু সাহস নাই। তো সকলোকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই অনুৰোধ কৰিম, আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকৰো ভোট আছে। অন্তত ছবাইজাৰৰ স্বাৰ্থত জিকা একমাত্ৰ প্ৰাৰ্থী আছে গুণেশ্বৰ। মোৰ সপক্ষে আপোনালোকেও কওক, ভোটটো